ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহি ৰোগীৰ মাজত হাহাকাৰ। আভা এপে এতিয়া জলাকলা খুৱাইছে ৰোগীসকলক। আনকি চিকিৎসা কৰিবলৈ আহি ঘৰমুখী হ'ব লগা হৈছে ৰোগীসকল। গতিকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ আহোঁতে আপুনি লগত লৈ আহিব আপোনাৰ আধাৰ কাৰ্ডখন আৰু এণ্ড্ৰইড মোবাইলটো। নহ'লে আপুনি কৰিব নোৱাৰিব নিজৰ চিকিৎসা। ৰাজ্যত স্বাস্থ্য বিভাগে মুকলি কৰা আভা এপ কাৰ্যকৰী হোৱাৰ লগে লগে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণ জনতা। বিশেষকৈ মোবাইলৰ ব্যৱহাৰ নজনা গাঁৱলীয়া তথা বয়োজ্যেষ্ঠ লোকসকলে চিকিৎসা কৰিব নোৱাৰি উভতি যাব লগা হৈছে ঘৰ অভিমুখে। গতিকে ইয়াৰ পিছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে এইসকল লোক তথা ৰোগীসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত অধিক লক্ষণীয় হৈ পৰিব। সৰু বাচ্চা এটাৰ 10 বছৰ হৈছে, তাৰ পেটৰ বিষত স্কুল খতি কৰি কিনে মই লৈ আহিছো ছাৰ। একো নাই, আধাৰ কাৰ্ড আনা নাই, মোবাইল নাই, মোৰ একোই নাই। মই 500 টকা ৰাতিপুৱা ঘৰৰ পৰা ধাৰ কৰি লৈ আছো। ৰাতি 2 বজাত মোৰ পেটৰ বিষ। আহি ইয়াতে টিকেট ল'বা চা, কিবা হেৰি অনলাইন কৰিব লাগে, অনলাইন নিজে এলাও নাই, টিকেট নাই, ফিৰি গলি যাব পাৰা এনেকে কৈছে। মই কি কৰো এতিয়া? মই গম নাপাওঁ, আজি প্ৰথম আহিছো নে। আহি আকৌ মই সেই ধুইবালৰ পৰা মই ছোৱালীক মাতি আনিছো। মই বেলেগ মোবাইললৈ ফোন কৰিছো, ফোন কৰি পেলাই মই বেলেগ ছোৱালী ঘৰৰ পৰা মই লৈ আছো। কোনো নাই, মোৰ ল'ৰা নাই, 7টা ছোৱালী মোৰ। সেই ছোৱালীক মই ঘৰৰ পৰা আনি পেলাই আকৌ মই ইয়াতে অনলাইন কৰিছো বেলেগৰ দ্বাৰা। মেডিকেল আহিলে মোবাইল আৰু আধাৰ কাৰ্ড লাগে। এতিয়া মই ভাতে খাব ভাত নাপাওঁ, আমি মোবাইল 2-3 টকা ঘৰৰ পৰা কেনে গলো। চৰকাৰে কি মানুহে হাৰাচমেণ্ট কৰিছে নেকি এনেকুৱা কৰি? এনেকুৱা একো অসুবিধা নাছিল। মই ভাবিছো যে টিকেট দিব, মই ৰাতিপুৱাতে লৈ যাম। ৰাতিপুৱা এতিয়ালৈকে ভত্তাটো একো তৰাই নাই ছাৰ। টেষ্ট পৰীক্ষা মই থাইৰয়ড আছে, থাইৰয়ড পৰীক্ষা কৰিব যাওঁতে আধাৰ নাম্বাৰ লাগব। আকৌ আধাৰ নাম্বাৰ ওলাবৰ কাৰণে আকৌ অনলাইন কৰিব লগা আছে। ইমান হাৰাচমেণ্ট হৈছে এতিয়া। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।